ওয়েলকাম টু দ্য লার্নিং ডেস্ক নামৰ ইউটিউব চেনেলত আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে বহুকেইটা কণ্টেণ্ট আমাৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ, স্পেচিয়েলি লেংগুৱেজৰ কাৰণে, লেংগুৱেজ 1 আৰু 2 আইদাৰ ইন এছামিছ অৰ ইংলিছ। মেইনলি আমি ফ'কাছ কৰিছোঁ এছামিছৰ ওপৰত। আমি PYQৰ ওপৰত ভিত্তি কৰি লাষ্ট 5 ইয়াৰ্ছৰ কুৱেশ্যনৰ কণ্টেণ্টবিলাক উঠাই আনি পিয়ৰলি আমি কণ্টেণ্ট ডিছকাছ কৰিছোঁ। আপোনালোকে গৈ আলোচনাবিলাক দেখিব পাৰে, মই ভাবোঁ উপকৃত হ'ব। যিকি নহওক, আজি আপোনালোকৰ সন্মুখত এটা অন্যতম টপিক এটা লৈ আলোচনা কৰিম, দ্যাট ইজ লেংগুৱেজ ডেভেলপমেণ্ট, ভাষাৰ বিকাশ কেনেকৈ হয়। আমি এই আলোচনাত কোনো পাৰ্টিকুলাৰি সাইকোলজিষ্টৰ বিষয়ে আলোচনাত নগৈ আমি পাৰ্টিকুলাৰ কোন টাইমত ভাষা কেনেকুৱা ডেভেলপ হয় ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। যিকি নহওক, ভাষা ডেভেলপমেণ্ট লেংগুৱেজ 1 আইদাৰ ইন এছামিছ অৰ ইংলিছ বহুত এটা গুৰুত্বপূৰ্ণ টপিক হৈ যায়। প্ৰতি বছৰে চিটেটে 1ৰ পৰা 2টা কুৱেশ্যন কিন্তু এই টপিকৰ পৰা অহা দেখা যায়। গতিকে আপোনালোকে এই টপিকটো নেগলেক্ট কৰিবই নোৱাৰে। চাওক, লেংগুৱেজ ডেভেলপমেণ্টৰ কিছুমান কোৰ কনচেপ্ট আছে। লেংগুৱেজ ডেভেলপমেণ্টটো বিকাশটো কি হৈ যায়, এটা সিকুৱেন্সত হয়, পাৰ্টিকুলাৰ এটা স্তৰত হ'ব। যেনেকুৱা এৰ পৰা বি, তেনেকুৱা বিৰ পৰা সি, এর পৰা ডাইৰেক্ট সিত যদি লাহে তেনেহ'লে এইটো পাৰ্টিকুলাৰ ষ্টেজত নগ'ল, সিকুৱেন্স মিছ কৰিলে। লেংগুৱেজ ডেভেলপমেণ্ট এটা সিকুৱেন্সত হয়। প্ৰথমে তেওঁলোকে ক্ৰাইং শিকিব, তাৰপিছত কুইং, তাৰপিছত বেবলিং, তাৰপিছত বেবলিঙৰ পিছতে ওৱান ৱৰ্ড ষ্টেজ, যেনেকৈ ডেভেলপ হ'ব লাগে এটা সিকুৱেন্সত ডেভেলপ হ'ব। কিন্তু ডেভেলপমেণ্টৰ যিখন ৰেট আছে, ডেভেলপমেণ্টৰ যিখন ৰেট কিন্তু ডেভেলপমেণ্টের সিকুৱেন্স ইউনিভাৰ্চেল হয়। ইউনিভাৰ্চেল মানে সকলোৰ ক্ষেত্ৰত সিকুৱেন্স একেই, কিন্তু ডেভেলপমেণ্টের ৰেট কিন্তু ইউনিভাৰ্চেল নহয়। ইউনিভাৰ্চেল কিয় নহয়? কাৰণ ডেভেলপমেণ্টের ৰেটৰ মাজত কি থাকিব, ডিফাৰেন্ট থাকিব। ডিফাৰেন্ট বলে তো পাৰ্থক্য থাকিব। কোনো এটা বাচ্চাই পাৰ্টিকুলাৰ এটা এজত বেছি শিকিব, কোনো এজনে কম শিকিব। গতিকে দুটা কনসেপ্ট আপনি জানিব লাগিব। ৰেট ইজ ডিফারেন্ট বাট দ্য সিকুৱেন্স ইজ ইউনিভাৰ্চেল। এই দুটাই মেইন কনসেপ্ট। আমি আজি পঢ়িম 0 পৰা 2 মান্থ ক্ৰাইং ষ্টেজ। 0 পৰা 2 মান্থলৈকে যি ষ্টেজ চলে তাক কোৱা হয় ক্ৰাইং ষ্টেজ। ইয়াত ইনফেন্ট এটাই কি কৰিব, পাৰ্টিকুলাৰ ক্ৰাইং, কান্দনৰ মাধ্যমত তেওঁ যোগাযোগ স্থাপন কৰিব আৰু একো নহয়। কান্দনৰ মাধ্যমত তেওঁ যোগাযোগ স্থাপন কৰিব, কিন্তু কান্দনৰ ৰেট ডিফাৰেন্ট হ'ব। কান্দনৰ ৰেট বা পেচ ডিফাৰেন্ট হ'ব। কেনেকৈ পেচ ডিফাৰেন্স হ'ব? জনে কেয়াৰ গিভাৰ বা মাতৃজনে যে শিশুটোৰ লগত থাকে তেওঁৰ কান্দন চাই বুজিব যে আসলতে কিহৰ কাৰণে কান্দই আছে। যদি কোনো ঠাইত দুখ পাইছে বা তেওঁৰ ক্ষুধা লাগিছে বা ভাগৰ লাগিছে বা পেট বিষাই আছে, কান্দনৰ ওপৰত ভিত্তি কৰি কিন্তু বুঝা যায় যে পার্টিকুলার আসলতে কিহৰ কাৰণে কান্দি আছে, এটা আইডিয়া কৰিব পৰা যায়। যিকোনো হোক, ইয়াত ক্ৰাইং ষ্টেজ 0 পৰা 2 মান্থ মেইনলি ফকাস থাকে কি কান্দন। তাৰপিছত ইয়াত চাওক যে এই পার্টিকুলারলি সময়ত কি কৰে, শিশুৱে ইনফেন্ট এটাই কি কৰে, রেসপন্স দিয়া আৰম্ভ কৰে। সাপোজ কেনেকৈ রেসপন্স, এটা শব্দ কৰিলে বা কিবা হাতেৰে তালি বজালে চাব যে আপোনাৰ পিনে চাব, রেসপন্স কৰা কিন্তু স্টার্ট কৰিব, কিন্তু ইমান ষ্ট্ৰং নাথাকিব। স্টার্ট ঠিকই কৰিব বাট ইমান ষ্ট্ৰং নাথাকে। সেইকাৰণে রেসপন্স কেতিয়া আৰম্ভ হয়, এই যে ক্ৰাইং ষ্টেজত রেসপন্স ফার্স্ট আৰম্ভ হয়। এতিয়া সেকেন্ড স্টেজ হৈছে কুইং। কুইং ষ্টেজৰ পৰা কিন্তু কোশ্চিন অহা দেখা যায়। 2026 এছামিছত জানুৱাৰীত যিটো এক্সাম হৈছিল তাত কোশ্চিন আহিছে কুইঙৰ পৰা। কুইং ডেভেলপ হয় 2 to 4 মান্থ কুইং ডেভেলপ হয়। ইয়াত অনলি আ উ এইবিলাক সাউন্ড ব্যৱহাৰ কৰিব পাৰিব। আৰু এই সাউন্ডবিলাক মেইনলি কি থাকিব, মেইনলি ভাৱেল বলে তো স্বৰধ্বনি ব্যৱহাৰ কৰিব তেওঁলোকে কিন্তু ষ্টিল ব্যঞ্জন ধ্বনিৰ ব্যৱহাৰ নাজানিব। এইটো কথা মনত ৰাখিব, তেওঁলোকে কিন্তু ব্যঞ্জন ধ্বনিৰ ব্যৱহাৰ এতিয়ালৈকে নিশিকিব। আৰু এই কুইঙৰ কিন্তু কোনো কি নাই, কোনো শব্দগত অৰ্থ নাই। এই পার্টিকুলার শব্দৰ কি অৰ্থ নাথাকিব, ইয়াত মাত্ৰ সাউন্ড থাকিব, ফনিম থাকিব ইয়াত। তাৰপিছত এই সময়ত শিশুৱে কি কৰে, রেসপন্স কৰে। কিহৰ দ্বাৰা? ভয়েসৰ রেসপন্স কৰে। তেওঁলোকে ভয়েস যদি কৰে আগতেই ক্ৰাইং ষ্টেজত রেসপন্স কৰিছে, কিন্তু এই সময়ত তেওঁলোকৰ রেসপন্স কি হয়, তুলনামূলকভাৱে বেছি এক্টিভনেস বেছি দেখা যায় আগতকৈ। এইবিলাক কথা মনত ৰাখিলেই হ'ল। চাওক, কুইং স্টেজ শেষ হৈ গ'ল। আমাৰ ক্ৰাইং স্টেজ আগত আছিল, ক্ৰাইং এণ্ড দ্য কুইং বোথ অফ দ্য স্টেজ উই হেভ ডান। ইয়াৰ মাজত আপুনি পাৰ্থক্য পালে যে ক্ৰাইঙত অকল কান্দিব, কুইঙত তেওঁলোকে
কুইঙত তেওঁলোকে কি ভাৱেল ব্যৱহাৰ কৰিব এতিয়ালৈকে কিন্তু শব্দ অহা নাই তাৰপিছত চাওক কুইঙৰ এডভান্স ষ্টেজত কি কৰিব কুইঙৰ এডভান্স ষ্টেজ আপ টু কুইংখন 6 মান্থ লৈকে যে চলিব এইটো কিন্তু কুইং ষ্টেজে চলি আছে কিন্তু এই 4 to 6 মান্থৰ ভিতৰত তেওঁলোকৰ যিকোন ভোকাল প্লে বা ভোকাল মেনুপুলেট কৰিব ভোকাল কি কৰিব মেনুপুলেট কৰিব মানে তেওঁলোকৰ ভোকাল কষ্ট তেওঁলোকৰ শব্দ যি কুইঙৰ দ্বাৰা তেওঁলোকে যি শব্দ কৰিব এই শব্দ ডিফাৰেন্টলি ব্যৱহাৰ কৰিব পাৰিব সাপোজ ধৰক আ এই আখন মাজে মাজে লাহেকৈ ক'ব মাজে মাজে আখন জোৰেকৈ ক'ব উখন লাহে ক'ব জোৰে ক'ব মিডিয়াম কৰিব বা বহুত সময় টানিব বা লাহে লাহে আৰম্ভ কৰি জোৰেকৈ শেষ কৰিব তাৰ মানে তেওঁলোকে ভয়েস মেনুপুলেশন ভয়েসৰ ভিন্ন ব্যৱহাৰ শব্দৰ ব্যৱহাৰ এতিয়াও কিন্তু ওয়ার্ড অহা নাই তেওঁলোকে পার্টিকুলার এই কোন সময়তে কৰিব এই কুইং ষ্টেজত কিন্তু কৰিব আৰু এটা ডেভেলপ হ'ব 4 পৰা 6 মান ইয়াৰ পিছৰ ষ্টেজ অতি গুৰুত্বপূৰ্ণ দ্যাট ইজ বেবলিং বেবলিং কি কুইং আৰু বেবলিংৰ মাজত পাৰ্থক্য বুজিব লাগিব বেবলিং ইজ 6 to 10 মান্থস 6 পৰা 10 মাহ লৈকে চলিব বেবলিংত তেওঁলোকে শব্দ কি কৰিব বা বা পা পা এই শব্দবিলাক আপুনি যদি চাই ইয়াৰ পৰা আপুনি এক্সট্ৰাক্ট কৰিব পাৰিব যে ক্যাৰেক্টাৰিষ্টিক্স কি হ'ব পাৰে শব্দত তেওঁলোকে ব্যৱহাৰ কৰিব কি ভাৱেল ব্যৱহাৰ কৰিব কি কনসনেন্ট ব্যৱহাৰ কৰিব ভাৱেল আৰু কনসনেন্ট মিলাই তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব ষ্টিল শব্দ নহয় দ্যাট ইজ সাউন্ড মই শব্দ মাজে মাজে কওঁ কিন্তু আপোনালোকে শব্দ বুলি নাভাবিব দ্যাট ইজ সাউন্ড বা বা মা মা আৰু সাউন্ডখন যদি আপুনি চাই তেনেহলে বা বা ইয়াত কি হৈছে ৰিপিটেশন হৈছে তেনেহলে কুইং আৰু বেবলিংৰ মাজত পাৰ্থক্য আপুনি জানিলে যে কুইঙত অনলি ভাৱেল সাইন ব্যৱহাৰ কৰি আছে কিন্তু বেবলিংত কিন্তু উইথ ভাৱেল কি হ'ব কনসনেন্ট তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব ষ্টিল মিনিংলেস ইয়াতেও কিন্তু কি নাই মিনিং নাই অৰ্থ নাই তাৰ পিছৰ যিখন হওক এই ক্যাৰেক্টাৰিষ্টিক্সখন দেখাই দিয়া হৈছে তাৰ পিছৰ যিখন স্টেজ সেই স্টেজখন কৈছে যে 12 to 18 দ্যাট ইজ হলোফ্ৰাষ্টিক স্টেজ এই হলোফ্ৰাষ্টিক স্টেজ ইট ইজ ভেরি ইম্পর্টেন্ট এই স্টেজত প্ৰথমত ওয়ার্ডৰ ব্যৱহাৰ হয় শব্দৰ ব্যৱহাৰ হয় জানি লওক দ্যাট ইজ কল ওয়ান ওয়ার্ড স্টেজ বুলি কোৱা হয় এই ওয়ার্ড বিলাকৰ কি থাকে পার্টিকুলার মিনিং থাকে এই ওয়ার্ড বিলাক এনেকৈ ব্যৱহাৰ কৰা হয় সাপোজ ওয়াটার ব্যৱহাৰ কৰিলে স্টুডেন্ট এটা বা স্টুডেন্ট কৈ দিছো ইনফ্যান্ট এটা ব্যৱহাৰ কৰিলে ওয়াটার বা পানী ব্যৱহাৰ কৰিলে ইটস মিন্স যে মোৰ পানী লাগে তার মানে থ্রো দা পার্টিকুলার ওয়ার্ড এটা ওয়ার্ডৰ দ্বাৰা সম্পূৰ্ণ মিনিং কি কৰিব বিচাৰে ওয়ার্ডৰ দ্বাৰা মিনিং এক্সপ্ৰেস কৰিব বিচাৰে কোন স্টেজত এই পার্টিকুলার হলোফ্ৰাষ্টিক স্টেজ এইখিনি জানিলেই হ'ব ইয়াত কি আহিব প্ৰথম মিনিং আহিব জানিব লাগিব যে পার্টিকুলার কোন সময়তে প্ৰথম মিনিং আহে শব্দ কোন সময়তে ৰিপিটেশন হয় এইবিলাকত বাৰে বাৰে প্ৰেক্টিস কৰিব লাগিব দেখিব লাগিব কনসেপ্ট ডেভেলপ কৰিব লাগিব শর্ট নোটস বনাব লাগিব তাৰপিছত চাওক হলোফ্ৰাষ্টিক স্টেজ সিম্পলি মই এক্সাম্পল দিছো পানী মানে মোক পানী লাগে ইয়াত সব এনেকুৱা বল মানে বলটো দিয়া লাইক দ্যাট মানে সিচুয়েশন বেস আপনার বুঝিব লাগিব যে আসলে শিশুটো বা ইনফ্যান্টটো কি বুঝাব বিচাৰিছে স্টিল ইনফ্যান্ট কারণ আমি জানো যে বার্থৰ পৰা 24 মান্থ ভিতৰতে মানে এটা পার্টিকুলার যেটা বেবি থাকে এই বেবি কি বুলি কোৱা হয় ইনফ্যান্ট বুলি কোৱা হয় টু ওয়ার্ড স্টেজ তাৰপিছত চাওক টু ওয়ার্ড স্টেজ ইট ইজ ভেরি ইম্পর্টেন্ট টু ওয়ার্ড স্টেজ ইজ ফ্রম 18 মান্থ টু 24 মান্থ তার মানে এইটো ইনফ্যান্ট শৈশৱ কালৰ আটাইতকৈ এক সময় এই ইনফ্যান্ট 18 মান্থ টু 2 ইয়ার্স লৈকে ইয়াত কোৱা হৈছে যে এই পার্টিকুলার সময়ত ডেভেলপ হ'ব কি টু ওয়ার্ড স্টেজ মানে কি তেওঁলোকে দুটা শব্দ ব্যৱহাৰ কৰিব পাৰিব দুটা শব্দ ব্যৱহাৰ কৰি তেওঁলোকে মিনিং এক্সপ্ৰেস কৰিব মই সেন্টেন্স নকওঁ সেন্টেন্স কলে আপোনালোকে বুজিব কিন্তু পার্টিকুলার কিন্তু সেন্টেন্স ব্যৱহাৰ কৰিব নোৱাৰিব কাৰণ সেন্টেন্সত আলটিমেটলি গ্রামার আহিব তেওঁলোকে গ্রামাৰৰ কনসেপ্ট এতিয়ালৈকে অহা নাই তেওঁলোকে দুটা ওয়ার্ড অনলি ব্যৱহাৰ কৰি তেওঁলোকে কি কৰিব মিনিং এক্সপ্ৰেস কৰিব ইয়াত সাপোজ মা অহা পানী দিয়া এনেকুৱা শব্দ ব্যৱহাৰ কৰা দেউতা গল এনেকুৱা শব্দ ব্যৱহাৰ কৰিব তেওঁলোকে গ্রামার লেখ কৰিব ইয়াত কিন্তু
গ্ৰামাৰ এতিয়ালৈকে ডেভেলপ হোৱা নাই আৰু 2 ৱাৰ্ড ষ্টেজ মানে কিন্তু টেলিগ্ৰাফিক ষ্টেজ নহয় ৱাৰ্ডছ ডেভেলপমেণ্টৰ বা ভাষা বিকাশৰ টেলিগ্ৰাফিক ষ্টেজ কিন্তু এতিয়ালৈকে অহা নাই 2 ৱাৰ্ড ষ্টেজ বেলেগ ইয়াত মাত্ৰ 2টা ৱাৰ্ড ষ্টেজ ডেভেলপ হ'ব কিন্তু গ্ৰামাৰ নাথাকিব গ্ৰামাৰ ইয়াত লেক কৰিব চাওক তেওঁলোকৰ শব্দ কেনেকুৱা হ'ব একশ্যনৰ লগত কি অবজেক্ট ব্যৱহাৰ কৰিব যে পানী দিয়া এডজেক্টিভ ব্যৱহাৰ কৰিব নাউন ব্যৱহাৰ কৰিব পাৰ্চন ব্যৱহাৰ কৰিব একশ্যন ব্যৱহাৰ কৰিব কিন্তু তেওঁলোকে ফাংচনাল শব্দ ব্যৱহাৰ নকৰিব ফাংচনাল শব্দ ব্যৱহাৰ নকৰিব কেনেকুৱা ফাংচনাল শব্দ যেনে আৰু বা অথবা কিন্তু এই ধৰণৰ শব্দ কিন্তু ফাংচনাল শব্দ তেওঁলোকে ষ্টিল ব্যৱহাৰ নকৰিব তেওঁলোকে এই মেইন কন্টেন্ট বেস শব্দবিলাক বেছি ব্যৱহাৰ কৰিব ষ্টিল কি 18 to 24 মান্থৰ ভিতৰত তেনেহলে 2 বছৰ পূৰ্ণ হৈ গ'ল এতিয়া আমি ইনফেন্ট আৰু নকওঁ ইয়াৰ পিছৰ যিখন ষ্টেজ আছে দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট ভেৰি কমন পৰীক্ষাত আহি থাকে দ্যাট ইজ 2 to 3 ইয়াৰ্স টেলিগ্ৰাফিক স্পীচ ইয়াত কি কৰিব টেলিগ্ৰাফিক স্পীচ এই সময়ত ডেভেলপ হ'ব টেলিগ্ৰাফিক স্পীচ বলেতো ইয়াত কি থাকিব ইয়াত চাব ইয়াত 3টাও শব্দ থাকিব সেন্টেন্সত 4টাও শব্দ থাকিব বা মোর 5টাও থাকিব পাৰে বেছি থাকিব পাৰে বাট ষ্টিল গ্ৰামাৰ লেখ কৰিব ষ্টিল কি থাকিব গ্ৰামাৰ ইহতৰ শব্দৰ মাজত নাথাকিব ফাংচনাল ওয়ার্ড ইহতৰ শব্দৰ মাজত কিন্তু এতিয়াও মিক্স কৰিব তাক কোৱা হৈছে কি টেলিগ্ৰাফিক স্পীচ এই টেলিগ্ৰাফিক স্পীচ ডেভেলপ হ'ব 2 to 3 ইয়াৰ্সৰ ভিতৰত এতিয়া চাওক টেলিগ্ৰাফিক স্পীচৰ এটা যদি এক্সাম্পল হয় সাপোজ কৈ আছে শিশুটা কৈ আছে তুমি মই বজাৰ যাম ইয়াত চাওক তুমি মই বজাৰ যাম সেন্টেন্সটো যদি আপুনি চাই এজ এ হোল এটা মিনিং কেৰি কৰিব পাৰে কিন্তু ইয়াৰ কিন্তু সিনট্যাক্স গ্ৰামাটিক্যালি ইৰর হৈছে ইয়াত হ'ব লাগিছিল তুমি আৰু মই বজাৰ লৈ যাম বা তুমি আৰু মই বজাৰ লৈ গৈ আছো এনিথিং এলস কিন্তু তুমি আৰু নাই আৰু হৈছে কি ফাংচনাল ওয়ার্ড তেওঁলোকে মিক্স কৰিব টেলিগ্ৰাফিক স্পীচ যিকোনক আমি টেলিগ্ৰাফিক স্পীচ কৰিলো টেলিগ্ৰাফিক স্পীচ জানিব যে 2 to 3 ইয়াৰ্সৰ ভিতৰত ডেভেলপ হয় আৰু ইয়াত তেওঁলোকে মিনিং এক্সপ্ৰেছ কৰে more than 3 and 4 5 words ব্যৱহাৰ কৰিব পাৰিব কিন্তু ষ্টিল গ্ৰামাৰ লেখ কৰিব গ্ৰামাৰ ডেভেলপ এতিয়ালৈকে হোৱা নাই তাৰপিছত চাব টেলিগ্ৰাফিক স্পীচৰ পিছত এই স্পীচ গুৰুত্বপূৰ্ণ হৈছে ইয়াত কি ভোকেবছ ডেভেলপ হয় আটাইতকৈ বেছি এই সময়ত ভোকেবছ ডেভেলপ হোৱা আৰম্ভ হয় বেছি তেওঁলোকে নিয়াৰ এবাউট 300 ওয়ার্ডস মুখস্থ ৰাখিব পাৰে বহুতে বহুত ধৰণৰ কৈছে যদি কোনোবাই কৈছে 270 কোনোবাই কৈছে 300 তেওঁলোকৰ ভোকাবুলাৰি ডেভেলপ হয় কিন্তু গ্ৰামাৰ কিন্তু ডেভেলপ নহব তেওঁলোকে সেন্টেন্স কি কৰিব পাৰিব কম্বাইন কৰিব পাৰিব কিন্তু ষ্টিল গ্ৰামাৰ ডেভেলপ ইহত নহব কম্বাইন কৰিব যেনে তেনে কৰিব কমপ্লেক্স সেন্টেন্সৰ তেওঁলোকৰ ব্যৱহাৰ কৰিব যদি কমপ্লেক্স সেন্টেন্স ভুল হ'ব বেছি কিন্তু 3 to 4 ইয়াৰ্সৰ মাজত কমপ্লেক্স সেন্টেন্স তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব ইয়াত গ্ৰামাৰৰ ডেভেলপ স্টাৰ্ট হ'ব গ্ৰামাৰৰ অলপ ডেভেলপ তাৰ মানে গ্ৰামাৰ স্টাৰ্ট হ'ব ইয়াত গ্ৰামাৰৰ তেওঁলোকৰ ভাষাৰ মাজত তুমি গ্ৰামাৰ বিচাৰি পাবা কোনটো পাষ্টৰ কৈছে কোনটো প্ৰেজেন্টৰ কৈছে কোনটো ফিউচাৰৰ কৈছে তেওঁলোকৰ শব্দৰ মাজত তুমি জানিব পাৰিবা যিকোনক এই সময়ৰ পৰা বিশেষকৈ 2 ইয়াৰ্সৰ পৰা ৰেপিড ডেভেলপমেন্ট আৰম্ভ হয় ভাষাৰ ডেভেলপমেন্ট আটাইতকৈ বেছি হয় কোন সময়ত শৈশৱ কালত মানে যেটো শৈশৱ কাল থাকে শৈশৱ কালত ভাষাৰ ডেভেলপমেন্ট ইমান নহয় পার্টিকুলার এটা স্টেজ লৈকে হয় কিন্তু বাল্যকালত মানে আর্লি যিখন বাল্যকাল থাকে এই আর্লি বাল্যকালত কিন্তু ভাষাৰ ডেভেলপমেন্টৰ পেজ বা ৰেট আটাইতকৈ বেছি যিকোনক এইখিনি আছিল আৰু নাই লাষ্টত এটা ৰিকেপ কৰি দিছো সিম্পলি যে ক্ৰাইং 0 to 2 মান্থ তাৰ পিছত কুইং স্টেজ 2 to 4 মান্থ তাৰ পিছত 4 to 6 মান্থৰ ভিতৰত তেওঁলোকে ভোকাল মানে ভোকাল কৰ্ডৰ লগত তেওঁলোকে মেনিপুলেট কৰে খেলে তাৰ পিছত 6 to 10 মান্থ বেবলিং তাৰ পিছত বেবলিঙৰ এডভান্স স্টেজ লৈকে যায় তেওঁলোকৰ তাৰ পিছত চাওক 12 to 18 মান যিখন আছে 12 to 18 মান হৈছে ওয়ান ওয়ার্ড স্টেজ তেওঁলোকে হলোফ্ৰাষ্টিক স্টেজ ইয়াত কি ব্যৱহাৰ কৰিব পাৰিব ইয়াত ওয়ান ওয়ার্ড এটা পার্টিকুলার ওয়ার্ড ব্যৱহাৰ কৰিব পাৰিব তেওঁলোকে
তাৰপিছত 18 to 24 মান্থ 2 ৱাৰ্ড ষ্টেজ আৰু 2 to 3 মান্থ ইয়াত টেলিগ্ৰাফিক স্পেচ ইয়াত ৰেপিড ভোকাবুলাৰি আটাইতকৈ বেছি এই সময়ত ডেভেলপ হ'ব। তাৰপিছত 3 to 4 মান্থ কমপ্লেক্স সেন্টেন্সত ডেভেলপ হ'ব, তেওঁলোকে কোশ্চিন কৰিব জানিব, নেৰেটিভছ তাৰমানে কাহিনী বৰ্ণনা কৰিব জানিব, ইয়াত গ্ৰামাৰৰ বেছি ইয়াত গ্ৰামাৰৰ ডেভেলপমেণ্ট ষ্টাৰ্ট হ'ব, ইয়াত গ্ৰামাৰৰ ডেভেলপমেণ্ট ষ্টাৰ্ট হ'ব, ইয়াত কোনো ধৰণৰ কান্দনি থাকিব। তাৰপিছত কুইঙত কি হ'ব, কোৱাত মানে ভাৱেল চাউণ্ড ডেভেলপ হ'ব, কোৱাত ভাৱেল আৰু কনচনেণ্ট মিলি যাব, কোন পাৰ্টিকুলাৰ সময়তে এটা পূৰ্ণাংগ শব্দ ক'ব পাৰিব, মিনিংফুল শব্দ ক'ব পাৰিব, তাৰপিছত কেতিয়া ভাৱেল আৰু কনচনেণ্টৰ ৰিপিটেশ্যন হ'ব, তাৰপিছত 2 ৱাৰ্ডত কেনেকুৱা থাকিব, 3 ৱাৰ্ড কেনেকুৱা থাকিব, ডিটেইলছ কিন্তু ইয়াৰ পৰা আপোনাৰ জানিব লাগিব। কোশ্চিন কিন্তু সোধে পৰীক্ষাত এই পাৰ্সপেক্টিভত যদি আপুনি পঢ়ি যদি নিজক ইভালুৱেট কৰিব পাৰে, দেনহে আপুনি ভাল নাম্বাৰ এটা পাব পাৰিব। গতিকে আপুনি পঢ়ক, সুন্দৰ নোট বনাওক, কোশ্চিন সলভ কৰিবলৈ চেষ্টা কৰক আৰু এক্সাম ওৰিয়েণ্টেড প্লান কৰক। থ্যাংক ইউ ভেৰি মাছ।